কৃষ্ণ। আদি সত্য যুগত শুদ্ধ ধৰ্ম কি আছিলে আৰু এই ভাৰতবৰ্ষলৈকে সেই শুদ্ধ ধৰ্ম ভাগ কোনে নমাই আনিলে আৰু কোনে প্ৰচাৰ কৰিলে, অকণমান এই বিষয়ে আমি জানি লওঁ আহকচোন বাৰু। কৃষ্ণ। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম। দেৱ বেগুপ্ত কৰিলে কৰি কপট হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পত। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পত। কৃষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম, এই ধৰ্মভাগ আদি সত্য যুগত শুদ্ধ ধৰ্মই আছিলে আৰু এই শুদ্ধ ধৰ্ম ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেৱতাসকলৰ পৰা এই ঢাকনি গুচাই ধৰাধামত প্ৰসাৰ কৰি আমাক এই জীৱসকলক তৰণৰ উপায় কৰি দিলে। আহকচোন আমি এই ধৰ্মভাগ সকলোৱে মিলি ৰক্ষা কৰিবৰ কাৰণে অকণমান যত্ন কৰোঁ। কৃষ্ণ। কৃষ্ণ।